হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্যতা ফিল্মৰ প্ৰাঞ্জল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ইতিমধ্যে আমি সকলোৱে জানো যে অসমত এইকেইদিন কি চলি আছে। আজি প্ৰায় যোৱা 5-6 দিন বা এসপ্তাহ জুৰি আচলতে এজন 22 বছৰীয়া যুৱক আৰু এগৰাকী ডান্স কোৰিঅ'গ্ৰাফাৰে গোটেই অসমখন হিলাই ৰাখিছে। প্ৰথমবাৰৰ বাবে এইখন অসমতেই 1500 কোটি 2000 কোটি টকীয়া স্কেমৰ কথা শুনিবলৈ পালোঁ। এই হাজাৰ হাজাৰ কোটি টকাৰ স্কেমৰ যি বাতৰিবোৰ পাই আছোঁ, এইবিলাক শুনি এনেকুৱা লাগিছে যেন 5000 বা 4000 বা 400 টকাৰ কথাহে আছে যেন আমি কৈ আছোঁ বা পাতি আছোঁ যে এনেকুৱা ধৰণৰ অনুভৱ হৈছে। কিন্তু এই স্কেম অসমৰ ভিতৰতে এটা নোহোৱা নোপোজা এটা ঘটনা গোটেই অসম কঁপাই গৈছে আৰু প্ৰায় ট্ৰেণ্ডিঙত আহি গ'ল। চুমি বৰা বা বিশাল ফুকনৰ এই যি স্কেমৰ কথা যি পোহৰলৈ আহিছে, এই কথা শুনি আচলতে বহু লোকে আচৰিত হৈছে। আচৰিত নিশ্চয়কৈ হ'ব, কাৰণ যেতিয়া আমি কোনোবাই কয় 5000 কোটি বা 2000 কোটি টকা, আমি ভাবিব নোৱাৰা, আমি কল্পনা কৰিব নোৱাৰোঁ যে 5000 কোটি বুলি ক'লে কিমান টকা হ'ব পাৰে। হয়তো এজন চৰকাৰী চাকৰিয়াল মানুহ যদি তেওঁ মাহেকত প্ৰায় 80,000 টকাও ইনকম কৰে, তেতিয়াহ'লেও সেই মানুহজনে গোটেই বছৰটো বা গোটেই জীৱনটোত কিমান টকা ইনকম কৰিব পাৰে বুলি আপোনালোকে ভাবে? আপোনালোকে যদি কেলকুলেট কৰি চাই, যিজন মানুহে চাকৰি কৰি প্ৰায় 80,000 টকা মন্থলি দৰমহা পায়, আৰু সেই চাকৰি কৰা বা সেই চাকৰিয়াল মানুহজনে গোটেই জীৱনটোত খুব বেছিটো বেছি 30 বছৰ চাকৰি কৰিব বা তাতকৈ কমো হ'ব পাৰে, তাতকৈ বেছি কাৰণ নহয়। যদি এজন মানুহে প্ৰায় 27 বছৰ বা 30 বছৰ বয়সৰ ভিতৰত চাকৰি পায়, তেতিয়াহ'লে 60 বছৰ বয়সলৈকে আপোনাৰ 30 বছৰ দিন চাকৰি কৰিবলৈ পাব। আৰু সেই 30 বছৰত এজন মানুহে 80,000 টকাকৈ যদি প্ৰত্যেক মাহে লাভ কৰে, তেতিয়াহ'লে সেই গোটেই 30 বছৰ চাকৰি কৰাৰ পিছতো সেই মানুহজনৰ হাতত টোটেল সেই চাকৰি ধন 3 কোটি ঘৰো নোচোৱেগৈ। 2,80,00,000 বা 90 লাখৰ ওচৰা-ওচৰি এটা এমাউণ্ট তেওঁ ইনকম কৰিব পাৰে। তেতিয়াহ'লে আপুনি ভাবি চাওকচোন, যিজন মানুহে 80,000 টকা এটা বহুত আচলতে ভাল চাকৰি, এটা 80,000 টকা দৰমহা পোৱা চাকৰি পাবলৈ আজিৰ দিনত বহুত কষ্ট বা বহুত টান। যিজন মানুহে এটা চাকৰি কৰি 80,000 টকা মন্থলি দৰমহা পায়, সেইজন মানুহৰ কাৰণে 30 বছৰ চাকৰি কৰিও আচলতে 3 কোটি টকা তেওঁ গোটেই জীৱনটোত গোটাব নোৱাৰে। সেইটো যদি আপোনাৰ গোটাই এমাউণ্টটো মই ধৰিছোঁ, কাৰণ মানুহৰ দৈনন্দিন খৰচা আছে, কিমান কি খৰচা আছে সেইবোৰ বাদেই দিছোঁ। তেতিয়াহ'লে সেই 3 কোটি টকাৰ ঘৰো চুব নোৱাৰাৰ পাছত আজিৰ দিনত যি আমি শুনি আছোঁ যে এজন 22 বছৰীয়া যুৱকে 1 বছৰ বা 2 বছৰৰ ভিতৰত, বা এগৰাকী ডান্স কোৰিঅ'গ্ৰাফাৰ বা এজন ৱেডিং ফটোগ্ৰাফাৰে আচলতে 1 বছৰ বা 2 বছৰৰ সময়সীমাৰ ভিতৰত 2000 কোটি টকাৰ স্কেমৰ কথা প্ৰথমবাৰ শুনিবলৈ পাইছোঁ, আৰু আচৰিত নিশ্চয়কৈ সকলোৱে হৈছে। 22 বছৰীয়া বিশাল ফুকন আৰু চুমি বৰুৱাৰ যি কথা পোহৰলৈ অহাৰ আগতে অসমত কি চলি আছিল আমি সকলোৱে জানো, যে উজনি অসমৰ ফালে চলি আছিল যে এই যি অবৈধ বাংলাদেশী মিয়াসকলক অসমৰ পৰা বা উজনি অসমৰ পৰা খেদি পঠাব লাগে, এনেধৰণৰ এটা কথা উত্থাপন হৈছিল। তাৰপিছতে নগাঁৱত যি ধৰ্ষণ কাণ্ড হ'ল, সেই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সকলোৱে কৰিলে। তাৰপিছতে লগে লগে চলি আছিল স্মাৰ্ট মিটাৰ, যি স্মাৰ্ট মিটাৰে ৰাইজক জুৰুলা কৰিছে, সেই স্মাৰ্ট মিটাৰ আচলতে বন্ধ হ'ব লাগে বুলি দাবী উত্থাপন কৰিলে। এনে বিভিন্ন ধৰণৰ ঘটনা হৈ আছিল বা সেইকেইদিনত ট্ৰেণ্ডিঙত আছিল বুলি ক'ব পাৰি। কিন্তু এই যি স্কেম, এই স্কেমৰ কথা পোহৰলৈ অহাৰ লগে লগে এই সকলোবোৰ তল পৰি গ'ল। এতিয়া কোনো খবৰ নাই বা কোনেও সেই স্মাৰ্ট মিটাৰৰ কথা নকয় বা কোনেও এতিয়া সেই ধৰ্ষণৰ কথা নাপাতে। যোৱাকালি বাতৰিত পালোঁ যে সেই নগাঁৱত যি ধৰ্ষণ কাণ্ড হৈছিলে, 3জন ব্যক্তি আছিলে, তাৰে এজনকতো আচলতে মৰি গ'ল এজন, আৰু বাকী 2জনক যোৱাকালি নে পৰহি দিনাখন এৰেষ্ট কৰিছে পুলিচে। কিন্তু সেই বাতৰিটো এতিয়া মানুহৰ গাতেই লগা নাই, সেই পাহৰি গ'ল। এসপ্তাহ হৈছে কি নাই মানুহে পাহৰি গ'ল। তো মানুহ আচলতে চবেই ট্ৰেণ্ডিঙতে চলে, আৰু এই ছ'চিয়েল মিডিয়াই বা মিডিয়াই যিটো দেখাই থাকে মানুহক, সেইটোৱে চলি আছে। আজি এসপ্তাহমান হৈ গ'ল, আৰু 2-1 দিন চলিব, তাৰপিছত চুমি বৰা আৰু বিশাল ফুকনো নাইকিয়া হৈ যাব, আকৌ কিবা এটা অসমত আহিব নিশ্চয়। কিন্তু কথাটো হ'ল, এই যে স্কেম হ'বলৈ পালে বা এই স্কেম হোৱাৰ ক্ষেত্ৰত আচলতে কোনসকল দায়ী? এতিয়া বিভিন্নজন মানুহে বিভিন্নজনক আঙুলি টুৱাইছে, বিভিন্নজনৰ ওপৰত প্ৰশ্ন কৰিছে, বিভিন্ন ইউটিউবাৰসকলক আচলতে দোষী বুলি কৈছে, বা বিভিন্নজন এই স্কেমৰ আচলতে আওতালৈ আহিছে। বিভিন্নজন কণ্ঠশিল্পীৰ নাম সাঙুৰ খাইছে যে আমুক আমুক কণ্ঠশিল্পী বা আমুক আমুক এক্টৰে আচলতে বা আমুক আমুক মানুহে
এই স্কেমত আচলতে পইচা বিনিয়োগ কৰিছিল, এনেধৰণৰ বিভিন্ন কথা পোহৰলৈ আহিছে। মানুহেতো আলোচনা কৰিবই, মিডিয়াই যিটো দেখাব মানুহে সেইটো ভাবি লয়। বাকী যি হওক, কি সঁচা কি মিছা সেইটো সময়ে ক'ব। কিন্তু কথাটো হ'ল, এই যিসকল ট্ৰেডাৰ, যিসকলে ট্ৰেডিঙৰ নামত এনেকৈ বেলেগৰ পৰা পইচা লৈ তেওঁলোকে আজি এই স্কেম কৰিছে, তেওঁলোকক আচলতে আমি কেনেকৈ চিনি পালোঁ? হয়তো কোনোবা এটা ইণ্টাৰভিউত দেখিছোঁ, হয়তো কোনোবা এটা পডকাষ্টত দেখিছোঁ আমি, আৰু তেওঁলোকে যি কথা কৈছে সেই পডকাষ্টত, যে মই 1 মাহত ইমান টকা ঘটিলোঁ বা 15 দিনত মই 5 লাখ টকা ঘটিলোঁ, এনেধৰণৰ কথা তেওঁলোকে কৈছে। আৰু সেই কথাৰ জালত পৰি বহুত মানুহে আচলতে এনেধৰণৰ আচলতে বিনিয়োগৰ কাৰণে আকৰ্ষিত হৈছিল। আৰু এইবোৰ প্ৰথম বন্ধ হ'ব লাগিব, তাৰপিছতহে আচলতে এনেধৰণৰ স্কেমৰ পৰা মানুহ বাচিব পাৰিব। গাঁৱৰ সহজ সৰল মানুহ, সময় নাই মানুহৰ ইমান হাতত যে প্ৰত্যেকটো বস্তু চালি চাব। তেওঁলোকে চিধাচিধি মানুহ, কোনোবাই কৈছে যে মই 5,000 টকা দিছিলোঁ, মই তাৰ বিনিময়ত ইমান প্ৰফিট পাইছোঁ। তো দেখাক দেখি চবকতো পইচাৰ প্ৰয়োজন, চবকে পইচা লাগেই। পইচা বুলি ক'লে চবেই পাগল হয়, সেইটো সকলোৱে জানে। আৰু দেখাক দেখি চবেই এনেকৈ আচলতে আগবাঢ়ি গৈছে সেই তাত বিনিয়োগ কৰিবৰ কাৰণে। কিন্তু এনেধৰণৰ প্ৰমোশ্যন বা এই যিসকলে আচলতে কৈছে যে মই 1 মাহত ইমান টকা ইনকাম কৰিলোঁ, কাৰণ মই ইতিমধ্যে আপোনালোকক উদাহৰণ দেখুৱাই আপোনালোকক কথাটো ক'লোৱেই যে এজন মানুহে 30 বছৰ দিন চাকৰি কৰি মন্থলি 80,000 টকা দৰমহা লৈও তেওঁ আচলতে 3 কোটি খৰচ হ'ব নোৱাৰিলে। তেওঁ ইমান কষ্ট কৰিও আচলতে ইমান পইচা গোটাব নোৱাৰিলে। তাৰপিছত কেনেকৈ ইমান সহজে বা ইমান কম দিনৰ ভিতৰত ইমান হাজাৰ হাজাৰ শ কোটি টকাৰ কথাটো ইমান জানো সহজ হয়? লিগেলিটো পচিবল নহয়। কাৰণ লিগেলি এইটো কাৰণেই পচিবল নহয়, আপোনালোকে পইচা ঘটা কিমান কষ্টকৰ সেইসকল মানুহক সুধিব, যিসকল মানুহে দিন ৰাত কষ্ট কৰি আচলতে 2 টকা পইচাৰ কাৰণে 12 ঘণ্টা 10 ঘণ্টা এনেকৈ সময় কাম কৰিব লগা হয়, ইমান সময় কাম কৰে। তাৰপিছতে এনে কিছুমান মানুহ আহে যিসকল মানুহে কয় আপোনাক প্ৰলোভন দিব, আৰু সেই প্ৰলোভন আপোনালোকে ক'ৰ পৰা পাইছে? পাৰ্চনেলি আপোনাক হয়তো ঘৰে ঘৰে গৈ আপোনালোকক ক'বলৈ যোৱা নাই যে আপোনালোকে মোৰ ওচৰত টকা বিনিয়োগ কৰক, মই আপোনাক ইমান টকা প্ৰফিট কৰিম। হয়তো কোনোবাই এনেকৈ দেখিছে ছ'চিয়েল মিডিয়াত বা কোনোবা এটা পডকাষ্টত দেখিছে, কোনোবা এটা ইণ্টাৰভিউত দেখিছে কাৰোবাক ইমান টকা ইনকাম কৰিছে, কেনেকৈ ইনকাম কৰে। হয়তো আপুনি কিবা সূত্ৰে তেখেতক যোগাযোগ কৰিছে, তেখেতে আপোনাক পাৰ্চনেলি তেতিয়া কৈছে, বা আপুনি আন এজনক গৈ পেলাই আপুনি ক'লে। এনেধৰণে কথাবিলাক আচলতে এতিয়া গাঁৱৰ চুকে কোণে সোমাই গৈছে মানুহবিলাক। এতিয়া কথাটো হ'ল, সেই মানুহসকলক গাঁৱৰ মানুহবিলাকে চিনি নাপাইছিলে, জানিও নাপাইছিলে কোন হয়, কোনে কি কৰি আছে, কোনে কিমান কোটি টকা ঘটি আছে, কোনো নাজানে। কিন্তু যেতিয়াই আচলতে পাব্লিকেলি তেওঁলোকে ক'বলৈ আহিলে কেমেৰাৰ সন্মুখত যে মই ইমান কোটি টকা ইনকাম কৰিছোঁ, মোৰ আমুক গাড়ী আছে, তামুক গাড়ী আছে, মানুহে নিশ্চয়কৈ প্ৰলোভিত হ'বই। আৰু এইবিলাকৰ পৰা সদায় বাচি থাকক, এইবিলাকত ভুল নাযাব। কাৰণ আপোনালোকে যদি তাৰপিছতো যদি আপোনালোকৰ কেতিয়াবা মনটোত লোভ জাগে যে পইচা মই সহজে ঘটিম বা বহুত বেছি পইচা মোক লাগে বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে নিশ্চয়কৈ মই যিটো উদাহৰণ ক'লোঁ আপোনালোকে এই উদাহৰণটোৰ কথা ভাবিব যে 80,000 টকা মন্থলি দৰমহা লৈ 30 বছৰ চাকৰি কৰাৰ পিছতো প্ৰায় আপোনালোকে কেলকুলেট কৰি চাব 2 কোটি কিমান মানে আপোনাৰ টকাহে গোটেই 30 বছৰত তেওঁ গোটাব পাৰে। তো এই 100 কোটি 200 কোটি 1000 কোটি টকাৰ কথা আপুনি নাভাবিব। কাম কৰি যাওক, কষ্ট কৰি যাওক, কিন্তু এই ইলিগেল পথত কেতিয়াও নাযাব। আৰু হয়তো কেতিয়াবা আপুনি বিপদৰ সন্মুখীন হ'ব, নহয় আপোনাৰ পইচা মাৰ খাব, আজি যাৰ হৈ আছে, কিন্তু এতিয়া হয়তো ক'ব নোৱাৰে, লাজৰ বিষয় হৈ পৰিছে যে মই আমুকৰ ওচৰত টকা বিনিয়োগ কৰিছিলোঁ। বহুত মানুহৰ নাম সাঙুৰ খাইছে, আৰু এনেইতো কোনো কাৰো নাম নকয় যে আমুকে মোৰ ওচৰত টকা বিনিয়োগ কৰি দিছিলে বা কৰিছিলে। নিশ্চয়কৈ কিবা নহয় কিবা এটা যোগসূত্ৰ বা সংসূত্ৰ আছে তাত। কিন্তু এই বস্তুটো এতিয়া খুলি ক'ব নোৱাৰে মানুহক যে মই টকা বিনিয়োগ কৰিছিলোঁ। কেনেকৈ ক'ব? লাজ পাইছে, নিশ্চয়কৈ লাজত পৰিব। তো এইটোৱে কথা আছিল। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তাকে কামনা কৰিছোঁ। ধন্যবাদ।